আজি আমাৰ পৰিয়াললৈ আহিব এজন নতুন সদস্য। তাৰ কাৰণে আমি ৰাতিপুৱাই সোনকালে গ'লোঁ হস্পিটেল আৰু এইফালে তাইক অ'টি ৰুমতে ভৰাই থৈছে, মানে অপাৰেশ্যন কৰি আছে। আৰু খুব কম সময়ৰ ভিতৰতে আমি ভাল খবৰো পালোঁ। আৰু এইখিনি সময় যে ইমানেই ভয় লাগে, মানে কি হ'ব কি নহ'ব, সকলো ভালে ভালে হৈ গ'ল। আৰু আমাৰ পৰিয়াললৈ আহিল এজন নতুন সদস্য, ল'ৰা সন্তান এটা হ'ল। আগত তাইৰ ভাগৰ ছোৱালী আছিল, খুব ধুনীয়াকৈ ভগৱানে দিলে। এয়া দেখিছেনে, মই ল'লোঁ, এফালে ওচৰৰ বৰমাকে ল'লে, আৰু এয়া আৰু দেখুৱাই দিলোঁ আপোনালোকক। ইমান মৰম লগা ন, সৰুতে জন্ম হোৱাৰ পাছতে ইমানেই মৰম লাগে। আৰু বেটাটোক লৈ মই আহিলোঁ ৰুমটোলৈ, আৰু বৌহঁত তাতে আছে, যিহেতু তাইক উলিয়াই দিয়া নাই তেতিয়া, সেইকাৰণে মই বেটাটোক লৈ ইয়াতে ৰুমলৈকে আহি দিলোঁ। নাৰ্ছে ক'লে আপোনালোকে যাব পাৰিব এতিয়া ৰুমলৈ বুলি ক'লে, সেইকাৰণে মই লৈ আহি দিলোঁ। আৰু বেটাই ভিডিঅ' কৰি দিলে দেই এইফালে। আৰু এই দুইটা দেখিছেনে, ইমানেই ফূৰ্তি। তাহাঁতৰ ফালে ল'ৰা মানে ভায়েক পালে, কিন্তু তাহাঁতৰ খবৰেই নাই যে এইফালে এনেকৈ ল'ৰা, অ' মা কাৰ ল'ৰা আনিছা এনেকৈ বুলি কৈছে। তেতিয়াহে কৈছোঁ ভাইটি পালা বুলি। খুব ফূৰ্তি তাহাঁত দুটাৰ। আৰু সৰু ল'ৰা ছোৱালীয়ে এনেও কয় যে কি হ'ব বুলি ক'লে, তাহাঁতে মানে প্ৰথমৰ পৰাই কৈ থাকিলে ভাইটি আনিবা, ভাইটিয়ে হ'ব ভাইটিয়ে হ'ব। সঁচাকৈ একদম ল'ৰা সন্তান এটাই দিলে ভগৱানে, আৰু সুস্থ সবল সকলো ফালৰ পৰাই ভালে কুশলে দিলে। আৰু এইফালে মণিবাকো লৈ আনিলে। তাই একদম কঁপিছে, সেইটো সময়ত পূৰা কঁপনি উঠিছে তাইৰ ভাগৰ। আৰু এখন বেডৰ পৰা এইখন বেডলৈ নিব, সেইকাৰণে এনেকৈ লৈ আহিলে। আৰু এইফালে বেটাটোক এনাইকে লৈছে দেই। আৰু দেখিছেনে, কপাল একদম ধূপ খুৱাই দিছে। ইমানেই কিউট লাগে অ' এনেকৈ ল'ৰা ছোৱালীবিলাকক। আৰু এইফালে এনাইক আহিলে, এনাইক আছিলেহি বাৰু ঘৰৰ ৰখীয়া। আৰু এইফালে এইকেইটাতো একদম জুমি জুমি চাই আছে। আৰু এইফালে তাই একদম কঁপিবলৈ লাগিছে। কাপোৰ মানে 3খন 4খন দি দিছে, তথাপিও তাই কঁপনি মানে ৰখা নাই। এনেও হয় বাৰু চিজাৰিন কৰাৰ পাছত। আৰু এফালে বৌ, ককাইদেউ আৰু মানুহজন, মা সকলো পালেহি। মা বাৰু আছিলেহি, বাৰ ঘৰত আছিলেগৈ। আৰু এইফালে দাদাই অকণমান তাইক মানে তেল তুল সানি দিছে। আৰু ৰাতিপুৱা যিহেতু চাহো খাবলৈ নাপালোঁ, সেইকাৰণে আহিলোঁ পেট পূজা কৰিবলৈ। আৰু এইকেইটা দেখিছেনে, দুইটাৰ যিহে উৎপাত, আমুক খাম তামুক খাম, মানে ক'বই নালাগে। আৰু এইফালে কি খাম কি খাব কি নাখায় দেখুৱাই দিছেগৈ। আৰু বেটাই বোলে এইফালে পেৰা খায়, এইফালে পেৰা লৈছে, বেটিয়ে ৰসগোল্লা লৈছে, ময়ো চাহ একাপ লৈছোঁ, যিহেতু চাহো খোৱা নহ'ল আৰু সময়ো হ'ল যথেষ্টখিনি, সেইকাৰণে ভোকো লাগিছিল। সেইকাৰণে চাহ আৰু পুৰি চব্জি তেনেকৈ খালোঁ। আৰু খুব ভাল লাগিল দেই খাই এইখিনি। বহুত দিনৰ পাছত এনেকৈ খাইছোঁ হোটেলত পুৰি চব্জি। আৰু এইফালে মিঠাইও লৈ ল'লোঁ দেই, যিহেতু মানে সকলোৱে এতিয়া মিলি চাহ খাব লাগিব, আৰু মানুহ ইটো সিটোতো আহিয়ে থাকিব। সেইকাৰণে মিঠাই লৈ মই আকৌ গ'লোঁ। আৰু বেটাটোক ধুনীয়াকৈ মই কাপোৰ সাজ সলাই দিলোঁ, দেখিছেনে ইমান ধুনীয়া লাগিছে কাপোৰ সলাই দিওঁতে। আৰু খুব ভাল পাইছে। এইফালে অলপ মানে পোহৰো পৰি আছিল, গৰমো পাইছে। আৰু এইফালে ভাগিন হয়, ইয়াতে হস্পিটেলখনতে মানে কাম কৰে, লেবৰেটৰী ডিপাৰ্টমেণ্টত নেকি। তাৰপাছত এইফালে তাইও শুই আছে, ঠাণ্ডা লাগিছে যে। আৰু বৌ মা সকলোৱে এনেকৈ ভাগিনটোৱে কিবা কিবি কৈ আছে আৰু শুনি আছোঁ আৰু সকলোৱে। আৰু এইফালে বেটাই ভিডিঅ' কৰি আছিল। আৰু এইফালে ধুনীয়াকৈ বেটাটো শুই আছে, দেখিছেনে। খুব শুইছে, আমনি অকণমানো কৰাই নাই বাৰু। আৰু সেয়াই, আৰু ভাবিলোঁ ভিডিঅ'টো ৰাখি থওঁ, আপোনালোককো দেখুৱালেও কেনেকুৱা পালে জনাব। আৰু এতিয়া ল'ৰাটোক বেজী দিয়াবলৈ নিলোঁ, বৌৱে মই বৌক কৈছোঁ মোৰ কিন্তু বহুত ভয় লাগে দেই বৌ বোলো। তাৰপিছত এতিয়া এনেও জন্ম হোৱাৰ পাছতে বেজীটো দিয়ে। আৰু এইফালে লৈ আহিলোঁ বৌৱে ধৰিলে, মোৰ এনেই মানে ভয় লাগে আৰু বেজী মানে চাই থাকিব নোৱাৰোঁ মানে বেজী দিয়া। আৰু এইফালে তাইও অকণমান এতিয়া ঠাণ্ডাটো কমিলে, এতিয়া আকৌ গৰমো উঠিছে বোলে, খুব গৰম মানে ঘামি গৈছেগৈ
তাইক মানে অৱশেষত বিচি দিবলগীয়া হৈছে আৰু এফালে বৌহেঁতো যাবগৈ আৰু পেহী এগৰাকী আহিছে দুৱাৰ মুখতে বহাগৰাকী আমাৰ পেহী হয় সৰুৰ পৰা পেহীয়ে ডাঙৰ দীঘল কৰিছিল খুব মৰম কৰিছিল আমাক আজি আহিলে চাবলৈকে ওচৰতে বাৰু বেছি দূৰো নহয় তাকে ভিডিঅ'টো দেখুৱাই দিলোঁ আৰু কৰি পিনি আৰু এইফালে লৈছে বেটিয়ে বেটাক লৈছে দেই ফাৰ্ষ্ট টাইম আৰু আমাৰ বেটাইও ল'লে বাৰু বেটিক দুইটা অকণমান ল'লে ভায়েকক দেখিছেনে খুব ধুনীয়াকৈ আছে আৰু তাই একদম পুৰা গৰম উঠিছে আৰু মই কৈছোঁ পাৰ্টি কি দিবি ন এনেকৈ জোকাইছোঁ আৰু মই যে আহিলোঁ ইমানেই খকাকুন্দা হ'ল সেইটো সময়ত মই কাণফুলিও নিপিন্ধিলোঁ একোৱে নিপিন্ধিলোঁ বৌয়ে তাকে কৈছে তই বোলে কাণফুলি এযোৰ পিন্ধি নাহিলি মই বোলো ইমানেই খৰধৰ হ'ল আৰু একদম ভয়ো লাগি থাকে চিন্তাও লাগি থাকে নহয়নে বাৰু আৰু এইফালে বেটিক কৈছোঁ লৈ হ'লনে এতিয়া বেটাই লৈছে দেই অকণমান দুইটাই লৈছে ভায়েকক আৰু একদম মানে ইমানেই ভাল পাইছে দুইটাই কৈ আছে আৰু মা ইমান বোলে হাতখন ইমান অকণমানি ন ইমান ধুনু এনেকৈ কৈছে আৰু এইফালে বেটাটোক ধুনীয়াকৈ শুৱাই দিলোঁ মা থাকিব যিহেতু মা ডাঙৰ বৌ আৰু আমিও ঘৰলৈ আহি দিলোঁ যিহেতু সন্ধিয়াও হ'বলৈ হ'লহি আৰু সকলোৰ পৰা বিদায় লৈ এতিয়া আমি ঘৰলৈ আহিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেল তেন্তে আজিলৈ বাই